নমস্কাৰ বন্ধুসকল অফিচিয়েলি ভাবে এটা আপডেট আহি পৰিছে বহুত বেছি ভাল খবৰ বৰ্তমান অসমৰ বন বিভাগৰ পদৰ অনলাইন চলি আছে ফৰেষ্ট ৰেঞ্জাৰ বহুত বেছি ভাল খবৰ আজি যেহেতু 21 তাৰিখ এটো চাও স্টাৰ্ট ডেট ফ্ৰম আজি যেহেতু 21 তাৰিখ আজিৰ পৰা অসমৰ বন বিভাগৰ পদৰ অনলাইন চলি আছে আৰু এইখিনি পদৰ অনলাইন চলি থাকিব 20/7/2025 অৰ্থাৎ 20 জুলাইলৈকে এইখিনি পদৰ অনলাইন চলি থাকিব যথেষ্ট দিন আছে অৰ্থাৎ এক মাহ টাইম দিছে আৰু আপোনালোকে এইখিনি পোষ্টত সোনকালে এপ্লাই কৰি লব আৰু এইখিনি পোষ্টৰ সবিশেষ মই খবৰ দিছো ভিডিওৰ জৰিয়তে ভিডিওটো শেষলৈকে চাই থাকিব পোষ্ট আছে টোটাল 50টা ফৰেষ্ট ৰেঞ্জাৰ আৰু আমাৰ জেনেৰেলৰ বাবে পোষ্ট ওলাইছে 44টা ওবিসিৰ বাবে কোনো ধৰণৰ পোষ্ট নাই এসচিৰ বাবে দুটা এসটি প্লেনৰ বাবে দুটা এসটি হিলছৰ বাবে দুটা আৰু টোটাল পোষ্ট 50টা ওলাইছে আৰু এই পোষ্টখিনিত আপোনালোকে এপ্লাইটো কৰি লওক আৰু এই পোষ্টৰ কোৱালিফিকেশন জানি আপোনালোকক গ্ৰেজুৱেচন বিচৰা হৈছে আৰু বাকি যিখিনি এপিএফ বা ফৰেষ্ট গাৰ্ড সেইখিনি আপডেটটো দিম কিন্তু ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব বৰ্তমান ফৰেষ্ট ৰেঞ্জাৰ 50টা পদৰ অনলাইন চলি আছে 21 তাৰিখৰ পৰা 20 জুলাইলৈকে এইখিনি পদৰ অনলাইন চলি থাকিব আপোনালোকে এইখিনি পদত এপ্লাই কৰি লব আৰু ইয়াত হয়তো বহুতে ভাবিব যে ওবিসিত পোষ্ট নাই আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে মাৰ্ক বেছি পায় তেনেহলে আপুনি নিশ্চয় জেনেৰেল কোটাত সোমাব পাৰিব এতিয়া আপোনালোকে ফৰেষ্ট ৰেঞ্জাৰ এই সবিশেষ খবৰটো পাইছে বা ইয়াত পে স্কেলৰ কথাও লিখা হৈছে যে 22000 টকাৰ পৰা 97000 লৈকে বা গ্ৰেড পে 10300 বাকি পিবি 3 ইয়াত দেখুৱা হৈছে বাকি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে জানে কেনেকুৱা কি ধৰণৰ ইয়াত বিচৰা হৈছে ফৰেষ্ট ৰেঞ্জাৰ বাকি ৰেঞ্জাৰ বাবে যি সকলে ৱেইট কৰি আছিল তেওঁলোকে নিশ্চয় জানিব যে ফৰেষ্ট ৰেঞ্জাৰ কোৱালিফিকেশন কেনেকুৱা বিচৰা হৈছে বা এই পোষ্টটোত কি অনুসৰি আমি এপ্লাই কৰিব পাৰিম সেই সবিশেষ খবৰখিনি হয়তো সকলোৱে জানে বা যদিনো নাজানে তেওঁলোকে আগৰ যি আমাৰ ইউটিউব চেনেলৰ ভিডিও উপলব্ধ হৈ আছিল বা বিভিন্ন ধৰণৰ ইউটিউব চেনেল উপলব্ধ হৈ আছে ফৰেষ্ট ৰেঞ্জাৰ এই বিষয়টোৰ ওপৰত যে কেনেকৈ কি হিচাপত আমি এপ্লাই কৰিব লাগে কোৱালিফিকেশন বা অফিচিয়েল ওয়েবসাইট ভিজিট কৰি আপোনালোকে এই সবিশেষ খবৰসমূহ জানিব পাৰে এতিয়া আপোনালোকে গম পালে বৰ্তমান অসমৰ বন বিভাগৰ ফৰেষ্ট ৰেঞ্জাৰ পদৰ অনলাইন চলি আছে আৰু এই পোষ্টটো কণ্ডাক্ট কৰিব এপিএসসি অৰ্থাৎ অসম লোক সেৱা আয়োগে আসাম পুলিচ সাৰ্ভিস কমিশনে এই ৰিক্ৰুটমেন্ট কণ্ডাক্ট কৰিব গতিকে বহুত বেছি ভাল খবৰ বৰ্তমান অনলাইন চলি আছে ফৰেষ্ট ৰেঞ্জাৰ এই কিটা বিভাগৰ এতিয়া মেইন কথাটো হ'ল আমাৰ যিখিনি নৰমাল পোষ্ট যেনে ফৰেষ্ট গাৰ্ড হওক বা এপিএফ হওক বা ফৰেষ্ট এসআই হওক সেই পোষ্টখিনি কেতিয়া আহিব সেই পোষ্টখিনি আহিব খুব সোনকালে আহিব যেহেতু এটা মুখ্যমন্ত্ৰী মহোদয় নৱেম্বৰ মাহৰ কথা কৈছে অসম পুলিচৰ পোষ্ট আহিব বুলি হয়তো অসম পুলিচৰ হয়তো আহিব সেইখিনি সময়তে হয়তো ফৰেষ্টৰো পোষ্ট আহিব নৱেম্বৰ আশে-পাশে হয়তো নৱেম্বৰ মাহ নাপাবগৈ পাৰে হয়তো অক্টোবৰ মাহতো নতুনকৈ পোষ্ট অহাৰ সম্ভাৱনা যথেষ্ট আছে কাৰণ নৱেম্বৰ মাহলৈ যথেষ্ট দিন আছে ইমান 4 মাহ 5 মাহ হয়তো ৰখাই নথব হয়তো খুব সোনকালে আমাৰ অসম পুলিচৰ হওক বা ফৰেষ্টৰ হওক বা নিশ্চয় পোষ্টসমূহ আহিব যিখিনি পোষ্ট জানি এপিএফ হওক বা ফৰেষ্ট গাৰ্ড হওক বা ফৰেষ্ট এসআই হওক আৰু পোষ্ট যথেষ্টখিনি আছে এবাৰ কিমান হাজাৰ আহে নাজানো কিন্তু আগৰ কেইবাৰতকৈ এবাৰ ভ্যাকেন্সি আহা যথেষ্ট সম্ভাৱনা আছে কিন্তু এতিয়ালৈকে যেহেতু অফিচিয়েলভাৱে কোনো ধৰণৰ আপডেট নাই পোষ্টৰ সবিশেষ কিন্তু এটাই আপডেট আছে মুখ্যমন্ত্ৰী মহোদয় কৈ আছে যে পোষ্টসমূহ আহিব বুলি আৰু বন বিভাগৰ পদৰ কথাও আজি কিছুদিন মানৰ পূৰ্বে তেওঁ কৈছিল যে ফৰেষ্টত বা পুলিচত যিমানখিনি এতিয়ালৈকে খালী হৈ আছে বা যেতিয়ালৈকে এডভাৰটাইজমেন্ট মুকলি নহয় তেতিয়ালৈকে যিমানখিনি পোষ্ট খালী হৈ থাকিব গোটেইখিনি পোষ্ট লগতে বা একেবাৰতে এডভাৰটাইজমেন্ট মুকলি কৰি দিব সেপ্টেম্বৰত কথা কৈছিল কিন্তু এতিয়া যেহেতু সেপ্টেম্বৰটো আপডেট নাই হয়তো নতুনকৈ আকৌ মুখ্যমন্ত্ৰী মহোদয় লাইভ আহিব পাৰে বা হয়তো নতুনকৈ সংবাদ মাধ্যমত আকৌ নতুনকৈ আহিব লগা পোষ্টৰ ওপৰত সবিশেষ কিবা তেওঁ বাৰ্তা প্ৰেৰণ কৰিব পাৰে যে পোষ্টসমূহ কেতিয়া আহিব কিন্তু এতিয়া হিচাপত যদি আমি ক'বলৈ যাওঁ পোষ্টসমূহ কেতিয়া আহিব তেওঁ কৈছে যেহেতু নৱেম্বৰ মাহৰ কথা হয়তো আমি এটা নৱেম্বৰ মাহটো আমি এতিয়া ক'ব পাৰিম যে নৱেম্বৰ মাহলৈ ৱেইট কৰিব লাগিব হয়তো তাতকৈ আগতো আহিব পাৰে কাৰণ 4-5 মাহ সময় আছে ইমান মাহ কেতিয়াও ৰখাই নথয় গতিকে আহিব নিশ্চয় পোষ্ট আহিব অসম পুলিচে হওক বা ফৰেষ্টে হওক এইটো বছৰতে আৰু কেইটামান দিন অপেক্ষা কৰা নিশ্চয় আহিব আপডেট আহিব এছএলপি ৱেবছাইটটো ভিজিট কৰি থাকিবা তাতে নিশ্চয় নিউ এডভাৰটাইজমেন্ট মুকলি হ'ব আৰু এতিয়া অফিচিয়েলি ভাবে যিখিনি খবৰ গম পাইছে তোমালোকে যে অসম লোক সেৱা আয়োগ অৰ্থাৎ এপিএসসি ফালৰ পৰা কণ্ডাক্ট কৰিব যে ফৰেষ্ট ৰেঞ্জাৰ পদ মুকলি কৰি দিয়া হৈছে আৰু 21 তাৰিখৰ পৰা 20 তাৰিখলৈকে এইখিনি পদৰ অনলাইন বৰ্তমান চলি আছে এইখিনি পদৰ অনলাইন চলি থাকিব 20 তাৰিখলৈকে গতিকে এইখিনি পদত এপ্লাই কৰি লবা যিসকল ক্যান্ডিডেট বা যিসকল প্ৰাৰ্থী যোগ্য হয় গতিকে তেওঁলোকে এইখিনি পদত এপ্লাই কৰি ল'ব যিখিনি ফৰেষ্ট ৰেঞ্জাৰ পদ অসম চৰকাৰৰ দ্বাৰা বৰ্তমান উলিয়াই দিয়া হৈছে গতিকে ভাল খবৰ নিশ্চয় আৰু এনেকুৱা ধৰণে যিকোনো ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু সদায় আপডেট দিবলৈ যিমান পাৰ সিমান বেছি চেষ্টা কৰিম ভিডিওৰ পৰা এইখিনি সামৰি মাৰিছো ধন্যবাদ